বন্ধুসকল, আমি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। আজি এখন সংবাদমেল আমি ৰাখিছোঁ যে শেহতীয়াকৈ আমাৰ ৰাজ্যিক কেবিনেটে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পূৰ্বেও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালেখিনি কথা বাৰ্তা আমাৰ দাঙি ধৰিছে। এইখিনিত আমাৰ পাৰ্টীৰ এক মতামত আমি দিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমেই যোৱা কালি যি ৰাজ্যিক কেবিনেট, এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আমাৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মৰিগাঁও আৰু নগাঁও জিলাত এই জিলাকেইখনত থকা যিবিলাক আমাৰ খিলঞ্জীয়া বসতি অঞ্চল, য'ত আচলতে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰে ভৰা, এই জিলাকেইখনত তেখেতে বা আমাৰ কেবিনেটে যে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত আচলতে মাৰণাস্ত্ৰৰ প্ৰদান কৰাৰ যিটো সিদ্ধান্ত তেওঁলোকে কৰিছে, অনুমতি দিয়া, এই সিদ্ধান্তক আমি আচলতে কমিউনিষ্ট পাৰ্টীৰ তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি মাৰণাস্ত্ৰ বৈধভাৱে দিয়াৰ সিদ্ধান্ত কৰিছে, কিন্তু হ'লেও আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আচলতে এই সিদ্ধান্তটোৱে চৰকাৰখনৰ যিটো গৃহ বিভাগ বা যিটো তেওঁৰ পুলিচৰ পুলিচ বিভাগ বা গৃহ বিভাগৰ সম্পূৰ্ণ ব্যৰ্থতাটোকেই আচলতে সূচাইছে। আচলতে এখন চৰকাৰৰ, ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ প্ৰধান দায়িত্ব কৰ্তব্যটো হৈছে ৰাজ্যখনৰ জনতাৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াটো সুনিশ্চিত কৰা। আচলতে এই অনুমতিটোৱে এইটোকে সূচাইছে নেকি যে তেওঁলোকে এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে, যে তেওঁলোকে জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত সুৰক্ষা দিয়াত নোৱাৰিবগৈ, ভৱিষ্যতে আশংকা প্ৰকাশ কৰিছে তেওঁলোকে তেওঁলোকৰ সুৰক্ষা দিব নোৱাৰিব, যাৰ বাবে সেই খিলঞ্জীয়া লোকসকলক আচলতে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে নিজাকৈ আচলতে এই মাৰণাস্ত্ৰ প্ৰদান কৰা অনুমতি দিব লগা হৈছে। এইটো এটা মাৰাত্মক সাংঘাতিক সিদ্ধান্ত হিচাপে বিবেচনা হৈছে। গতিকে এখন গণতান্ত্ৰিক দেশত বা ৰাজ্যত কোনো কালেই আচলতে অতি প্ৰয়োজন হ'লে কোনো ব্যক্তিগত, কোনো বিশেষ ব্যক্তি, নেতা বা বিশেষ প্ৰয়োজনীয় ব্যক্তি, সমাজৰ কাৰণে বহুত প্ৰয়োজনীয়, তেখেতসকলৰ কাৰণে যদি কিবা ভাবুকি আহে, তেনে ক্ষেত্ৰত এই বৈধ মৰণাস্ত্ৰ দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, এইবিলাক ব্যৱস্থা আইনগতভাৱে আছে। কিন্তু এই ধৰণেৰে তেওঁ ৰাজ্যখনত যি জটিল সমস্যা, অবৈধ বিদেশী বুলি কৈ সংখ্যালঘু লোকৰ বসতি অঞ্চলত যে আমাৰ খিলঞ্জীয়া লোকে নিৰাপত্তাহীনতাত ভুগিছে, এনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰি গোটেই ব্যৱস্থাটো আচলতে সেইকেইখন জিলাৰ এলেকাবিলাক আচলতে সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে মানুহৰ মাজত ভাতৃঘাতীৰ সংঘৰ্ষৰ সৃষ্টি কৰাও আচলতে উপশম ঘটিব পাৰে, এই ধৰণৰ কথাবিলাক আহিছে। আমি সেইকাৰণে আশংকা প্ৰকাশ কৰিছোঁ। গতিকে এই অনুমতিটোৰ জৰিয়তে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে। কেনেকৈ? যদি আমি এই খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ কাৰণে যদি বৈধ অনুজ্ঞাপত্ৰ মাৰণাস্ত্ৰ ল'বৰ কাৰণে অনুমতি দিয়া যায়, তাৰ বিপৰীতে প্ৰতিক্ৰিয়া হিচাপে যিসকল তাত লোক আছে, অন্য যিসকল সংখ্যাগৰিষ্ঠ লোক আছে, তেখেতসকলে আশংকাত ভুগিব যে এখেতসকলৰ হাতত মাৰণাস্ত্ৰ আছে। গতিকে এই মাৰণাস্ত্ৰ থাকিলে ভৱিষ্যতেতো আমাৰ কাৰণেও দিগদাৰ হ'ব পাৰে। গতিকে আমি অবৈধভাৱে ল'বৰ কাৰণে হয়তো কুণ্ঠাবোধ নকৰিব, অবৈধভাৱেও তেওঁলোকে তেনেকুৱা ধৰণৰ মাৰণাস্ত্ৰ গ্ৰহণ কৰিবলৈ হয়তো চেষ্টা কৰিব প্ৰতিক্ৰিয়াৰ স্বৰূপে। গতিকে এইটো কেতিয়াও আচলতে ভাল লক্ষণ নহয় বুলি আমি বিবেচনা কৰিছোঁ। গতিকে এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসম চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে মাৰণাস্ত্ৰ দিয়া কথাটো আমাৰ ৰাজ্যখনত এনেও আপোনালোকে জানে, বিভিন্ন এক্সট্ৰিমিষ্ট গ্ৰুপ, বিভিন্ন উগ্ৰপন্থী গ্ৰুপৰ মাজত অবৈধ মাৰণাস্ত্ৰ আছে। আকৌ বৈধভাৱেও মাৰণাস্ত্ৰ যদি প্ৰদান কৰি থকা হয়, সকলোৱে মাৰণাস্ত্ৰ বিচাৰিব। সেই মাৰণাস্ত্ৰৰ জৰিয়তে কোনোৱে নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে অপপ্ৰয়োগ কৰাৰ আশংকা আমি দেখিছোঁ, অপপ্ৰয়োগ কৰিব পাৰে।
কোনোবাই ব্যক্তি স্বাৰ্থ পূৰণৰ কাৰণে ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে হয়তো অপপ্ৰয়োগ কৰাৰ সম্ভাৱনা থাকিব। গতিকে এইটো সিদ্ধান্ত আচলতে মাৰাত্মক সিদ্ধান্ত। আমি পশ্চিমীয়া দেশবিলাকৰ ক্ষেত্ৰতো দেখিছোঁ যে বিশেষকৈ আমেৰিকাৰ দেখোঁ আমি এই ধৰণে বৈধভাৱে মাৰণাস্ত্ৰ দিয়াৰ পিছত কেনেকৈ আচলতে বিদ্যালয় কলেজ স্কুলত কেনেকৈ আচলতে সেই মাৰণাস্ত্ৰৰে ছাত্ৰ ছাত্ৰীক সহপাঠীক মানে বহু পৰিমাণে আচলতে হত্যা কৰাৰ নজিৰ উদাহৰণ আছে। গতিকে এইটো আচলতে আমি সিদ্ধান্ত পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি আচলতে দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। এইটো হৈছে আমাৰ